এক শোকাবহ ঘটনা মাতৃ কণমানি পুত্ৰৰ একেলগে আত্মহত্যা বজালিৰ শুকিলাপাৰা কলবাৰীত হৃদয় বিদাৰক ঘটনা শোৱনি কোঠাত একেলগে চিপ লৈ আত্মহত্যা মাতৃ আৰু কণমানি পুত্ৰৰ বাঘমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃদুল বৈশ্যৰ পত্নী শিখা বৈশ্য আৰু কণমানি পুত্ৰ নিশিত বৈশ্যৰ আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই কিন্তু স্বামী মৃদুল বৈশ্যই সাংবাদিকৰ আগত কোৱা তথ্য অনুসৰি কেইদিনমানৰ পৰা মানসিক চাপত ভুগি আছিল শিখা বৈশ্য তুমি 9:30 বজাত ঘৰত গ'লো যাই কি কয় দৰ্জা খুলি মই ভিতৰত মানে মোৰ বাটৰখন গেট আছে টিংবাটৰ গেটখন খুলি ঘৰত চাইকেলখন থৈ মই মেইন দৰ্জাত মানে হেৰি কৰিছোঁ মোৰ মিছেছক মাতিছোঁ শিখা বুলি তেতিয়া কোনো আৱাজ অহা নাই লাইটবিলাক বন্ধ আছিল ৰুমৰ মই 4-5 বাৰ মাতাৰ পিছত চান নাপায় মোৰ টৰ্চ এটা আছিলে টৰ্চটোৰে মই ফাকেদি টৰ্চটো মাৰি চালোঁ চাওঁতে দেখিলোঁ মানে ফাকেদি মোৰ মিছেছ মানে হেৰিটো ওলমি আছে মানে কাজিয়া হিচাপে নাই কিন্তু মোৰ মিছেছ অলপ 4-5 দিন ধৰি অলপ মানসিকভাৱে টেনশ্যনত থকা যেন মোৰ লাগে আৰু মানে মই তাৰ ভিনেক আৰু বায়েকৰ লগতে কথাটো আলোচনা কৰিছোঁ মই ইয়াত নাথাকোঁ ভাল নালাগে এনেকুৱা এটা ধৰণৰ কথা মানে কি মই ঘৰত যাওঁ এনেকুৱা মানে বাৰ ৰিপিট কৰি মানে সদায় প্ৰায় একেটা কথাকে এনেকুৱা হৈছে ইতিমধ্যে বাঘমৰা আৰক্ষীয়ে মাতৃ পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি ঘটনা সংক্ৰান্তত আৰম্ভ কৰিছে তদন্ত ৰাতিপুৱা মেজিষ্ট্ৰেট আহিলে এনকুৱেজ কৰিলে তাৰপিছত এতিয়া আমি পিএমৰ কাৰণে পঠাম আৰু পিএমতহে গম পোৱা যাব বা এইটো ফকৰদিনত লৈ যোৱা যাব পিএম এক্সামিনেশ্যনৰ কাৰণে তাৰপিছত আৰু অধিক তদন্ত কৰা যাব তদন্তৰ ফলত কি হৈছে কি হোৱা নাই আমি সেইটো গম পাওঁ কোনে কেনেকৈ কি কৰিছে এইটো কোনেও ক'ব নোৱাৰে বৰ্তমান এজাহাৰটো গিৰিয়েকেই দাখিল কৰিছে যে মানসিকভাৱে কিবা হেৰি হোৱা বুলি এজাহাৰ এটা দিছে আৰু কৰ্মবিৰুদ্ধমান আত্মহত্যাৰ ঘটনা এতিয়া চৰম উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে বজালিৰ পৰা জিন্দুল তালুকদাৰ ৰিপৰ্ট প্ৰাগ নিউজ